শোণিতপুৰৰ ঠেলামৰাত বান চৰকাৰী বিলৰ ভূমি বেদখলৰ বাবে বানৰ উদ্ভৱ হোৱাৰ অভিযোগ ঠেলামৰাত আছে ৰোহিণী বিল মূলত এই বিলৰ ভূমি বেদখল কৰাৰ বাবে পানী ওলাই যোৱাৰ পথ বন্ধ হোৱাৰ অভিযোগ বৰষুণ আৰু নৈৰ বাঢ়নি পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰাৰ বাবে বানৰ পৰিস্থিতি ভয়ংকৰ হোৱাৰ অভিযোগ আমাৰ যেটো এটো গাঁৱৰ নাম হ'ল ৰোহিণী বিল গাঁও বিলটো মানুহে অবৈধভাৱে দখল কৰি পিছাৰি বনাইছে ঘৰ বনাইছে এটো এক নম্বৰ সমস্যা দুই নম্বৰ সমস্যা হ'ল আমাৰ যেটো বেলচিৰি নদী আছে বেলচিৰি নদীৰ মাথাউৰিখন বান্ধিব লাগে এটো মাথাউৰি বান্ধিলে মানে আমি সহায় পাম মানে আমি প্ৰত্যেকটা বছৰে একই পানীৰ আমি কবলত পৰি আছো আৰু এনেকুৱা হৈছে যেতে আমি যদি আমাৰ এটো মাথাউৰি নবনাই তে আমাৰ প্ৰত্যেকটা বছৰে বছৰে আমি এটো পানীত আমি বাৰণি পানীত আমি যে কবাই থাকিব লাগিব এটো কৰা নিশ্চিত আৰু এটা কথা আমি কব বিচাৰিছো যে আমি প্ৰত্যেকটা গাঁও বুলি আমি শুনিছিলো যে ৰোহিণী বিল এটো বিলটো হিয়ন্তে অবৈধভাৱে ঘৰ বনাইছে পিছাৰি বনাই কিনে হিয়ন্তে দখল কৰি লৈছে এটো আমাৰ গোটেইটো ৰোহিণী বিলৰ ৰাইজে আগত আছিল ধৰক 40 ফুট এতিয়া গৈ ঠেক হৈ কিনে এতিয়া হৈছে 10 ফুট মান আছে যেটো আমি সাৰ্কল বিচাৰক আমি অনুৰোধ জনাইছো আৰু ডিসি সাৰক মই অনুৰোধ জনাও যেটো অতি হুনকালে যদি আমাৰ এটো ড্ৰেন যদি ক্লিয়াৰ নহৰে বিলটো যদি ক্লিয়াৰ নকৰে আমাৰ এনেকুৱা পৰিণতি হ'ব প্ৰত্যেকটা বছৰে আমাৰ ঘৰ বাড়ি আমি এতিয়ালৈকে খাব পৰা নাই বিগত 7 দিনে অব্যাহত আছে নেৰানেপেৰা বৰষুণ বৃদ্ধি পাইছে গাভৰু নৈৰ জলস্তৰ আৰু গাভৰু নৈৰ বাঢ়নি পানীয়ে ভাঙি নিলে ঘৰ দুৱাৰ ভাঙি টস্তছ হ'ল বাটপথ ঘৰৰ ভিতৰত একাঠু এবুকু পৰ্যন্ত পানী অন্য সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে বানাক্ৰান্তৰ খবৰ দুৱাৰ আহৰি নাই বিধায়ক গণেশ লিম্পুৰ কালি 11টা বজাত বানপানী হ'ল পানী আহিল এতিয়া আমি হাজবেণ্ড ঘৰত নাই মই অকলে কি কৰিম মোৰ এটা ঘৰ চৰ নাম চৰকাৰী ঘৰ এটা দিছিলা তাতে থাকিছিলো মোৰ কিবা বস্তু বাহিনী ধৰিব নোৱাৰিলো গোটেইখিনি বানপানীয়ে লৈ গৈছে অনুমানিক ধৰক 6-7 মান ঘৰ আছে গোটেইটো প্ৰায় 50% ড্যামেজ হৈ গ'ল আৰু কিছুমানে ধৰক এনেকুৱা অৱস্থাত আছে খাব পৰা নাই এনেকুৱা পুৰা ড্যামেজ হৈ গৈছে আৰু এটো আমাৰ মূল কিয়ৰিখন্দা ৰাস্তা আছিল স্কুলৰ অহা যোৱা ষ্টুডেন্টৰ ৰাস্তা আছিল এতিয়া যোনটো আমাৰ ৰাস্তাটো ভাঙিছে বানত ক্ষতিগ্ৰস্ত পশুধনৰ মৃত্যু হৈছে আব্দুল খালেক নামৰ এজন লোকৰ প্ৰতি বছৰে অঞ্চলটোৰ জনতাই ভোগ কৰি অহা সমস্যা সমাধানৰ দাবী ৰাইজৰ ঠেলামৰাৰ পৰা সীমান্ত ৰেখাৰ সহযোগত অৰ্ণৱ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম